নমস্কাৰ বিশেষ আধা ঘণ্টালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মন্তু কুমাৰ হৈকিয়া এটা বিশেষ বাতৰি আজিৰ দিনটোতো খলকনি লগাইছে যে ভূপেন বৰা কংগ্ৰেছত থাকিবনে নাথাকে ইতিমধ্যে চূড়ান্ত হৈছে যে ভূপেন বৰা আৰু কংগ্ৰেছত নাথাকে ভূপেন বৰাই কৈছে যে কংগ্ৰেছৰ বাবে মই কি কৰা নাছিলো বুলি আজিৰ দিনটোতো ভূপেন বৰাই উল্লেখ কৰিছে ভূপেন বৰাৰ কেবাটাও পলিটিক্যাল আপডেটছ আমি লৈ আহিছো কংগ্ৰেছৰ কেবাটাও পলিটিক্যাল আপডেটছ আমি লৈ আহিছো সবিস্তাৰে জনাব বিচাৰিছো যে ভূপেন বৰাই আজিৰ দিনটোতে চূড়ান্ত কৰিব কংগ্ৰেছত থাকিবনে নাথাকিব ইতিমধ্যে আমি উল্লেখ কৰিছো যে ভূপেন বৰা কংগ্ৰেছত আৰু নাথাকে ভূপেন বৰাৰ বিগ পলিটিক্যাল ব্ৰেকিং আমি লৈ আহিছো মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক লৈ কি কৈছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলটোক লৈ কি কৈছে আমি প্ৰথমে দেখুৱাই ল'ব বিচাৰিছো কংগ্ৰেছক লৈ ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ টিকটৰ কাহিনী কলে মুখ্যমন্ত্ৰীয়ে টিকট দিয়াৰ নামত কোটি কোটি টকাৰ লেনদেন হৈছে কংগ্ৰেছত ইনক্লুসিভ মাইণ্ডে ব্যাপক হাৰত টকাৰ লেনদেন কৰিছে অসমত আমি এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো সক্ষম মাৰুৱা প্ৰথমটোৰ নাম লোৱা হৈছে সক্ষম মাৰুৱা সুনীল কানাগুলে এই দুজন নাম চৰ্চাত আছে এপিএসসিৰ বিএম হৈছে বাংলাদেশী মুছলমান এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰীয়ে অকল ৰকিবুল হুছেইনে নহয় এতিয়া হৰু হৰু বহু ৰকিবুল হুছেইন সৃষ্টি হৈছে এপিসিসিত 5 বছৰৰ পাছত আপোনালোকে প্ৰশ্ন কৰিব ভাতৰ লগত কি খালে বুলি ইতিমধ্যে সেই কাম শ্ৰীভূমি আৰু হাইলাকান্দিত আৰম্ভ হৈছে প্ৰাৰ্থীৰ নাম ঘোষণাৰ সময়তে কংগ্ৰেছত হ'ব কাজিয়া এই ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে টকা দিয়া বহুতে নাপাব টিকট তাৰ বাবে কংগ্ৰেছত হুলস্থুল লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কংগ্ৰেছক লৈ ভৱিষ্যতবাণী মুখ্যমন্ত্ৰীৰ দুজন বিশেষ ব্যক্তিৰ নাম লোৱা হৈছে এই বিশেষ ব্যক্তি দুজনৰ নাম আমি টেলিভিছন স্ক্ৰীনত দেখুৱাইছো এপিসিসিৰ বিএম বাংলাদেশী মুছলমান বুলি কোৱা হৈছে আৰু কেবাটাও মন্তব্য কংগ্ৰেছক লৈ কৰিছে মুখ্যমন্ত্ৰী আমি মুখ্যমন্ত্ৰীৰ মন্তব্যটো কিছু সময় পিছতে শুনাম এনেবোৰ খেলিমেলিৰ বাবে আজিৰ দিনটোত ভূপেন বৰাই কংগ্ৰেছ এৰিবলৈ হাজু হৈছে আজিৰ দিনটোত ভূপেন বৰাই কংগ্ৰেছ এৰিব আৰু সেই কথা কিছু সময় পাছতে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমক জনোৱা হ'ব ভূপেন বৰাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে ৰঙানদী অথবা বিপুৰীয়া সমষ্টিটো হ'ব পাৰে ভূপেন বৰাৰ টিকট সেই দুটা সমষ্টিৰ পৰা এটা সমষ্টিত ভূপেন বৰাক টিকট দিয়া হ'ব সেই কথা প্ৰায় চূড়ান্ত হৈছে আৰু কি কাৰণে এইবোৰ হৈছে কংগ্ৰেছত সেই কথাও আজি স্পষ্টকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছো কংগ্ৰেছত আচলতে কেনে ধৰণে টিকটৰ নামত টকাৰ লেনদেন হৈছে এই কথাটো পৰিস্ফুটভাৱে স্পষ্টকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সেই মুখ্যমন্ত্ৰীৰ মন্তব্যটো এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো কালি কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ 7টা 6টা 8টা মানুহৰ কিন্তু আসল লিষ্টখন বনাইছে ইনক্লুসিভ মাইণ্ডে তাত নাম আছে এটা বা দুটা আৰু এই ইনক্লুসিভ মাইণ্ড সক্ষম মাৰুৱা সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত টিকটৰ নামত কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে এই মিটিংখনত একো নাই কালি মিটিঙত চাব সবৰ নাম সোমাই দিয়ক এটা সমষ্টিত 7জন 8জন 9জন মানুহৰ নাম সোমাই দিছে এখন মিটিং হ'ল নেকি এটলিষ্ট 3জনীয়া কৰিব লাগিছিল ৰাতি যেতিয়া মই সুধিলো যে মইতো কংগ্ৰেছত আছিলো এনেকেতো মিটিং নহয় তেতিয়া ক'লে যে দাদা আসল লিষ্টখনটো ইনক্লুসিভ মাইণ্ডে বনাই দিছে তাত আছে এটা নাম কৰবাত দুটা কৰবাত 3টা আৰু মাইনৰিটি সিটবিলাকত কোটি কোটি টকা লেনদেন হৈছে এপিসিসি
আৰু নহয় APCC BM বাংলাদেশী মুছলিম সেইটোৱে তেওঁ ৰকিবুল বুলি কৈছে কিন্তু অকল ৰকিবুল নহয় তাত সৰু ৰকিবুল বহুত জন্ম হৈছে চাওক মই এটাই কথা ক'ম যে কংগ্ৰেছক সমালোচনা কৰাৰ বহুত বেছি প্ৰয়োজনো নাই খালি কেতিয়াবা কেতিয়াবা অলপ কংগ্ৰেছৰ কথা এইকাৰণে কওঁ যে আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ দলটোৱে একদম হিন্দু মানুহক এৰি দিয়ক সেইটো আমি কেতিয়াও বিচৰা নাছিলোঁ এতিয়া তাত মইতো কৈ থৈছোঁ 5 বছৰ পিছত আপোনালোকে নিউজ দিব ভাতৰ লগত কি খালে বুলি আৰু সেই লাইনত গৈ আছে শ্ৰীভূমি হাইলাকান্দিত অলৰেডি আৰম্ভ হৈছে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব আপোনালোকে চাব বিজেপিটো অলপ চলপ লাগিব কাৰণ দুজন জেনুইন মানুহ আছে এজনকহে দিব পাৰিম কিন্তু সেইটো টকা পইচাৰ কথা নাহে হয়তো ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নিদিলে দিলীপ শইকীয়াই নিদিলে বেলেগ কথা কিন্তু ইনক্লুচিভ মাইণ্ডে বহুত টকা কালেকশ্যন কৰি লৈছে আৰু তেওঁলোকে এখন বেলেগ লিষ্ট পঠাইছে কালি সেইকাৰণে মিটিঙত কাৰো সম্বাদৰ বাবে কংগ্ৰেছৰ আভ্যন্তৰীণ কথা বতৰাবোৰ খেলি মেলি হোৱাৰ বাবে বহুতে এতিয়া কংগ্ৰেছ দল এৰিছে আমি দেখুৱাইছো কংগ্ৰেছত মই কি কৰা নাছিলো আজিৰ দিনটোতো ভূপেন বৰাই কৈছে যে কংগ্ৰেছত মই কি কৰা নাছিলো কংগ্ৰেছত থাকোতে মই লাঠিৰ কোব খাইছিলো বদৰুদ্দিন আজমলৰ সৈতে যিটো মিত্ৰতা আছিলে মোৰ বাবে ভংগ কৰা হৈছে আৰু সেই কথা বতৰাবোৰ এজন বিশেষ ব্যক্তিয়ে বিৰোধিতা কৰিছে আৰু সেই বিশেষ ব্যক্তিগৰাকীৰ বাবে এতিয়া বহুতে কংগ্ৰেছ দলটো এৰিব লগা হৈছে এই ব্যক্তিজন হৈছে ৰকিবুল হুছেইনৰ বাবে বহুতে এতিয়া কংগ্ৰেছ এৰিছে আৰু বহুতে কংগ্ৰেছৰ পৰা আঁতৰিব বুলিও খবৰ ওলাইছে কংগ্ৰেছৰ বহু ভিতৰুৱা খবৰ মুখ্যমন্ত্ৰীৰ হাতত আছে আন এটা খবৰ জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ বহু খবৰ মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে কংগ্ৰেছৰ খবৰ মুখ্যমন্ত্ৰীৰ লগত আছে কংগ্ৰেছক লৈ আন এক ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰীয়ে বিৰোধী দলতেই থাকিব লাগিব কংগ্ৰেছ দল অৰ্থাৎ এইবাৰ কংগ্ৰেছ ধাৰাসায়ী হ'ব আৰু বিৰোধী দলত থাকিব লাগিব কংগ্ৰেছ দল আৰু বিৰোধী দলত কোন কোন থাকিব সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বিৰোধী দলত সনাতনী লোক এজনো নাথাকিব বুলি কৈছে শক্তিশালী ৰূপত থাকিব ৰকিবুল হুছেইন নুৰুল হুদা আকৌ কৈছো ৰকিবুল হুছেইন নুৰুল হুদাকে ধৰি সুমা বাবাৰ কথা উল্লেখ কৰা হৈছে সুমা বাবাৰ কথা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সুমা বাবা হয়তো অখিল গগৈক টাৰ্গেট কৰি সুমা বাবা কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সনাতনী লোকৰ সংখ্যা একেবাৰে কংগ্ৰেছত নাথাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতবাণী কৰিছে ভূপেন বৰাৰ আবাসৰ বন্ধ কোঠাত কি কথা পাতিছিল সেই কথাও মুখ্যমন্ত্ৰীয়ে জানে বুলি আজি সাংবাদিকক মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সকলো তথ্য মুখ্যমন্ত্ৰীৰ হাতত আছে বুলি কৈছে ভূপেন বৰাৰ আবাসৰ বন্ধ কোঠাত গৌৰৱ গগৈক কোনে হকিয়নি দিছিল সেই কথাও মুখ্যমন্ত্ৰীয়ে গম পাইছে মুখ্যমন্ত্ৰীৰ আকৌ কৈছো মুখ্যমন্ত্ৰীৰ হাতত কংগ্ৰেছৰ বহু ভিতৰুৱা কথা মুখ্যমন্ত্ৰীৰ হাতত আছে কংগ্ৰেছে লোৱা বহু পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে গম পায় কংগ্ৰেছে কেনেকৈ পৰিকল্পনা কৰিছে ক'ত কেনেধৰণে কি সমষ্টি দিব কাক কেনেধৰণে সমষ্টি দিব তাৰ কথাও মুখ্যমন্ত্ৰীয়ে গম পোৱা হৈছে কেনেকৈ গম পায় নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ লগত বহু লোক আছে আৰু সেই লোকসকল কংগ্ৰেছৰ অতি জ্যেষ্ঠ লোক আৰু সেই জ্যেষ্ঠ লোকসকলে কংগ্ৰেছৰ সেই ভিতৰুৱা খবৰবোৰ মুখ্যমন্ত্ৰীক জনাইছে আৰু তাৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰিছে আৰু কেইটামান দিনৰ পাছত অৰ্থাৎ 5 বছৰৰ পাছত কংগ্ৰেছত এজনো সনাতনী লোক নাথাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ সেই দ্বিতীয়টো ভৱিষ্যতবাণী আমি এই মুহূৰ্তত শুনাব বিচাৰিছোঁ ভিতৰৰ কথা কওঁ কালি কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ 7টা 6টা 8টা মানুহৰ কিন্তু আসল লিষ্টখন বনাইছে ইনক্লুচিভ মাইণ্ডে তাত নাম আছে এটা বা দুটা আৰু এই ইনক্লুচিভ মাইণ্ড সক্ষম মাৰুৱা সুনীল কানেগুলে
কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত ক্ৰিকেটৰ নামত কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে এই মিটিংখনত একো নাই কালি মিটিঙত চাব চবৰ নাম সোমাই দিয়ক এটা এটা সমষ্টিত 7 জন 8 জন 9 জন মানুহৰ নাম সোমাই দিছে এখন মিটিং হল নেকি এটলিষ্ট 3 জনীয়া কৰিব লাগিছিল ৰাতি যেতিয়া মই সুধিলো যে মইতো কংগ্ৰেছত আছিলো এনেকেতো মিটিং নহয় তেতিয়া কলে যে দাদা আসল লিষ্টখনটো ইনক্লুসিভ মাইন্ডে বনাই দিছে তাত আছে এটা নাম কৰবাত দুটা কৰবাত তিনটা আৰু মাইনৰিটি সিট বিলাকত কোটি কোটি টকা লেনদেন হৈছে অপজিশন কিয় নাথাকিব নুৰুল হুদা আমাৰ ৰকিবুল হুছেইন এনেকুৱা থাকিব তেওঁলোকতো ষ্ট্ৰঙে সুমা বাবা কি উইক নেকি ষ্ট্ৰঙে থাকিব খালি সনাতনী নাথাকে বাকিটো অপজিশনটো ষ্ট্ৰং থাকিব এতিয়াতো নুৰুল হুদা ইমান ডাঙৰ ধুনীয়া ভাষণ দি আছিলে চেয়াৰমান ডাঙৰীয়াই কম অপজিশন নেকি কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছো এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ যে গৌৰৱ তুমি মোক অপমান আন এটা খবৰ জনাব বিচাৰিছো কংগ্ৰেছে সংখ্যালঘু এলেকাৰ 22টা সিটত জিকিব হেতু ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক এটা ডাঙৰ গড়ে বাধা দিলে বুলি আজি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ধুবুৰী নিৰ্বাচন খেলি অভিলেখ বুটত জিকিছিল ৰকিবুল হুছেইন চেহেৰাও ডাঙৰ কামো ডাঙৰ বুলি দিল্লীৰ হাই কমাণ্ডে ৰকিবুল হুছেইনক ধৰি লয় যাৰ বাবে ৰকিবুল হুছেইনে যি কয় হাই কমাণ্ডে তাকে শুনে এপিচিচিৰ বহু নেতা এই ৰকিবুল হুছেইনৰ বাবে ভুক্তভোগী হৈছে তেওঁলোকে তললৈ আহিব লগা হৈছে কোনোবাই দল ত্যাগ কৰিব লগা হৈছে ভূপেন বৰাৰো এক অন্যতম ব্যক্তি আমি সেই মন্তব্যটো শুনাম ধুবুৰী সমষ্টিত দিল্লীৰ পৰা কোনোবা এজন ব্যক্তিও যদি কংগ্ৰেছৰ পৰা আহি খেলে তেনেহলে অভিলেখ ভোটত জিকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অৰ্থাৎ ৰকিবুল হুছেইনে কংগ্ৰেছ দলটো গেলাইছে বুলি স্পষ্টকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমি সেই মন্তব্য এবাৰ শুনাব বিচাৰিছো যিখিনি সিট আছিলে সেই সিট কেইটা কংগ্ৰেছলৈকে কনভাৰ্ট হ'ল আজি যে মই কওঁ 22টা সিট কংগ্ৰেছে পাব পৰা অৱস্থাত আছে যদি ইউডিএফ আৰু কংগ্ৰেছৰ এলায়েন্স থাকিলেহেঁতেন 11টা হ'লহেঁতেন গতিকে ভূপেন বৰাই এটা বল্ড ডিচিশ্যন লৈছিল যে ইউডিএফক কংগ্ৰেছৰ পৰা উলিয়াই দিয়ে কিন্তু ইমান ডাঙৰ গড় থাকোঁতে বাকীবিলাকতো সম্ভৱ নহয় গতিকে তেওঁ এটা পৰ্যায়লৈকে গৈছিলে ভাল ষ্টেণ্ড লৈছিলে কিন্তু বাকী ক'ৰ পৰা ল'ব বাকীটোতো নোৱাৰে তেওঁ হাত দাঙি দিব লাগে কংগ্ৰেছৰ ইক'চিষ্টেমটোত সেইটো ফাইট কৰা বহুত টান আৰু এইবিলাক এনেও ভাবি থাকে যে 10 লাখ ভোট পাই জিকিছে এইটো যে এনেই ভোট পায় কংগ্ৰেছৰ নামত প্ৰিয়ংকা গান্ধী ল'ৰাও ধুবুৰীত উঠিলে 10 লাখ ভোটত জিকিব জীৱনত অসম নোপোৱা যদি আমেৰিকাৰ পৰা এজন মানুহ আহি ধুবুৰীত কংগ্ৰেছৰ হৈ উঠে সিও পাব গতিকে ধুবুৰীত 10 লাখ ভোট পোৱাটো যে ক্ৰেডিটৰ ভিতৰত নপৰে এবাৰ ভূপেন বৰাক লৈ কেইবাটাও আপডেট খবৰ জনাব বিচাৰিছো কংগ্ৰেছত নাথাকে আৰু ভূপেন বৰাই বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে বিপুৰীয়া নহলে ৰঙা নদী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই আজি সন্ধিয়া 7 বজাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে চূড়ান্ত কৰিব ভূপেন বৰাৰ সমষ্টি ইতিমধ্যে দিল্লীৰ শীৰ্ষ নেতৃত্বৰ হৈতেও কথা বতৰা প্ৰায় চূড়ান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বাবে কি কৰা নাছিল ভূপেন বৰাৰ তৎপৰতাৰ বাবেই এআইডিএফৰ হৈতে মিত্ৰতা ভংগ হৈছিল সনাতনী লোকসকলৰ মাজত কংগ্ৰেছে লৈছিল স্থান কিন্তু ভূপেন বৰাক এলাগি কৰি ৰকিবুল হুছেইনে দলটোত কূটনীতি আৰম্ভ কৰিছিল এনেবোৰ কাৰণতে কংগ্ৰেছৰ পৰা বহু নেতাই এতিয়া পদত্যাগ কৰিছে আৰু পদত্যাগ কৰিব বুলি
মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত উল্লেখ কৰিছে আৰু ভূপেন বৰাইও কংগ্ৰেছ ত্যাগক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দুইটা মন্তব্যই আমি দৰ্শকসকলক শুনাব বিচাৰিছোঁ That will be your habit. What you will practice, that will be your habit. What you will habit, that will be your personality. এটা মোৰ জীৱনত এটা প্ৰেক্টিছ আছে যে মই বুকু ফিন্দাই ৰাজহাৰ পোন কৰি কথা কওঁ এতিয়া মোক আপুনিয়ে সুধিছে প্ৰশ্ন এটা কি বুলি সুধিছিল আকৌ এবাৰ সুধক চবেই শুনিব সুধকচোন আপুনি এইটো বিৰোধী এগৰাকী জ্যেষ্ঠ নেতাই জিতেন্দ্ৰ সিঙলৈ ফোন কৰোঁতে আপোনাক অলপ বেয়াকৈ কৈছিলে এতিয়া মোক তেওঁলোকে টিভিত কৈছে জ্যেষ্ঠ নেতা আৰু মোৰ দলৰ নহয় আমাৰ এলায়েন্স পাৰ্টনাৰৰ এজন নেতাক কৈছে মানে হু ইজ ভূপেন বৰা মই শৰ্ট ফৰ্মত কৈছো হু ইজ ভূপেন বৰা মই কোন অসমৰ ৰাইজে মোক এতিয়া আইডেণ্টিটি দিব লাগিব আপুনি বহু পত্ৰ লিখিলে অসমৰ ৰাইজে এতিয়া মোৰ এটা পৰিচয় দিব সকলো ৰাইজে কোনোবাই মোক বেয়া বুলি দিব কোনোবাই ভাল বুলি দিব অসমৰ ৰাইজ এতিয়া যেতিয়া মোক সুধিছে আপুনি যেহেতু মই কোৱা নাই ND24 ধ্ৰুৱ বৰাই কৈ আছে যে আপোনাক বেলেগ নেতাৰ আগত আপোনাক এনেকে কৈছে মোক কৈছে মানে গোটেই বাক্যটোৰ সাৰাংশ হৈছে হু ইজ হি কাৰণ মোক কোৱা হৈছিলে ফল ইন লাইন মই কৈছো এইটো নোৱাৰো প্ৰেক্টিচ নাই কাৰণ এইটো হেবিটো নাই আৰু সেইটো কোৱাৰ কাৰণে এতিয়া মোক ক'ব বহুতে যে এওঁ সুবিধাবাদী এওঁ 10 বছৰ মই সুবিধাবাদী নাছিলো যোৱা 10 বছৰটো মই সুবিধাবাদী কাৰো চকুত লগা নাই 14 চনত বিজেপিৰ বিৰুদ্ধে খেলিছো 16ত বিজেপিৰ বিৰুদ্ধে খেলিছো 21ত বিজেপিৰ বিৰুদ্ধে খেলিছো দিল্লীলৈকে ধৰ্ণা দিবলৈ গৈছো মাৰ খাইছো গটা খাইছো ডিজিপি অফিচৰ আগত গটা খাইছো লাষ্ট গেটত গটা খাইছো মই সুবিধাবাদী নহয় এতিয়া কালি আবেলি মই সুবিধাবাদী কাৰণ মই ৰাজহাৰ পোন কৰি ৰাখিব বিচাৰিছো মই মোৰ মনৰ কথাবিলাক ক'ব বিচাৰিছো আজিও যদি সঁচাকে মুখ্যমন্ত্ৰী আহে আপোনালোকো থাকিব মই বেয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিবিচাৰে বেলেগ কথা বিচাৰ আপোনালোকো থাকিব মই বেয়া নাপাওঁ আৰু বহু কেইগৰাকী এই যাত্ৰাত একেলগে চামিল হ'ব নেকি আপোনাৰ চাওক বহুত মানুহ এতিয়া কংগ্ৰেছৰ ভিতৰত কংগ্ৰেছ এৰিবলৈ সাজু নহয় কিন্তু APCC আৰ কৰিবলৈ সাজু নহয় তেওঁলোক অন্তৰ্নন্দত ভুগি আছে মই নাজানো তেওঁলোকে কি কৰিব মানে তেওঁলোকে APCC কৰিব APCC আৰ নকৰে সেই সংঘাতত মানসিক দ্বন্দ্বত ভুগি আছে সেই দ্বন্দ্বৰ প্ৰথম বহিঃপ্ৰকাশ মোৰ জৰিয়তে ঘটিছে এতিয়া কোনে APCC থাকিব কোনে APCC আৰত থাকিব এই মিত্ৰতাৰ এলায়েন্সৰ বৈঠকখনত তেখেতে চামিল হ'ব বিচাৰিছিলে হেঁচা প্ৰদান কৰিছিলে AICC-লৈকে তেখেতৰ যি আচলতে সাংগু যিখিনি বিধায়ক তেখেতক দিল্লীলৈকে পঠাইছিলে তেওঁলোকৰ যদি এটা প্ৰেচাৰ ক্ৰিয়েট কৰিছিলে একমাত্ৰ লক্ষ্যটো হৈছে বিধানসভা নিৰ্বাচনত কিদৰে টকা উপাৰ্জন কৰিব পাৰি সেয়া এটা আচল লক্ষ্য সেইখিনি এতিয়া মই নকওঁ এইখিনি আপোনালোকে ইমান প্ৰশ্ন যেতিয়া সুধিব পৰা হৈছে আপোনাৰ বিৰুদ্ধে নিশ্চয় মানহানি কেছ কৰিব কংগ্ৰেছে এতিয়া গতিকে আপুনি মানহানি কেছলৈ ভয় নকৰিতো প্ৰশ্নটো সুধিছে জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে অভিযোগ আছিলে এই কথাখিনি আপুনিও অৱগত সেইখিনিলৈ মই যাব বিচৰা নাই সেইখিনি আপোনালোকে বিশ্লেষণ কৰি আছে কৰি থাকক সেইখিনি মই এতিয়া ক'ব বিচৰা নাই কিন্তু যোৱাকালি আপোনাৰ আমি স্বাভিমান যিটো সেইটো কিন্তু আপোনাৰ বাস্তৱিকতা আমি দেখিবলৈ পালো আপোনাক যে তেখেতে ঘৰত উপস্থিত হল আপুনি আলহী আখ্যা দিয়া হল তাৰপিছত আপুনি যেতিয়া তেখেতক ঘৰৰ ভিতৰত থাকিলে আপুনি নাই মই আৰু এটা স্বাভিমান কৈছো আপোনালোকে বিজেপি দলৰ যিকোনো নেতা যিকোনো মন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীক আজি ৰাজহুৱাকে সোধক যে মই 10 বছৰীয়া বিজেপি শাসনকালত মই কেতিয়াবা এটা ব্যক্তিগত বিষয়ত টেলিফোন কৰিছো নেকি মই কিবা এটা সুযোগ আৰু সুবিধা লৈছো নেকি মোৰ ভাইটো কৰিমগঞ্জত আছে মোৰ ভাই বৌ এজনী ক'ৰবাত আছে মই এটা টেলিফোন কৰিব নালাগে এটা মেছেজ দিলে হ'ব কামটো অসমৰ বহু মন্ত্ৰী একালৰ মোৰ সতীৰ্থ ৰণোজ পেগু ডাঙৰীয়া তেখেতকতো মই কংগ্ৰেছৰ লগত চামিল কৰাবৰ কাৰণে দিল্লীত গৈ ৰাহুল গান্ধীৰ সৈতে কথা পাতিছিলোঁ কোনে ষড়যন্ত্ৰ কৰিলে তেতিয়া ৰণোজ পেগু ডাঙৰীয়াক কংগ্ৰেছে মূল্যাংকন নকৰিলে আপোনালোক মনত পেলাব 16 চনত ৰণোজ পেগু ডাঙৰীয়াক মই কথা পাতি দিল্লীলৈকে লৈ গৈছিলোঁ চবেই ক'লে ৰণোজ পেগু অহাটো ভাল হৈছে
ৰণোজ পেগুৱা আহিলে উজনি অসমৰ 13টা সিটত কংগ্ৰেছৰ প্ৰভুত্ব বৃদ্ধি পাব। তাৰপাছত বুজাই দিয়া হ'ল যে ৰণোজ পেগুৱা আহিলে ভূপেন বৰা শক্তি বৃদ্ধি পাব। মই লৈ গ'লো, ৰাইজে ক'লে যে ৰণোজ পেগুৱাই যদি 16 চনত কংগ্ৰেছৰ সৈতে মিলিত, কংগ্ৰেছ ক'ত আছে? মই দলৰ সঁচাকৈ APCC সভাপতি হ'লোহেঁতেন, মই চামগুৰি উপ নিৰ্বাচনত বিধানসভালৈ অহা হ'লে হ'ল চিটটোৰ পৰা দলৰ স্বাৰ্থত যদি বিধানসভালৈ মই আহিলোহেঁতেন, আজি যুঁজখন কেনেকুৱা হ'লহেঁতেন? মোক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে যে আপুনি চামগুৰিত খেলিব লাগে। মোক পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে আপুনি চামগুৰিত খেলিব লাগে। মই কৈ দিছোঁ, মোৰ ভাই কাৰণে কৈছোঁ, নিতুমণি শইকীয়া ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছিলে যে কংগ্ৰেছ দলটো এছেম্বলিত শক্তিশালী হ'ব, আপুনি আহিব লাগে চামগুৰিৰ পৰা। এতিয়া নিতুমণি শইকীয়া ডাঙৰীয়াই বুজি পায় মই চামগুৰিৰ পৰা আহিব লাগে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বুজি পায়, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছে যে আপুনি চামগুৰিৰ পৰা আহিব লাগে। দেৱব্ৰত শইকীয়াই প্ৰস্তাৱ কৰিলে মোৰ নাম, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে মোৰ নাম। ভিতৰীয়া কথা আজি মই কৈছোঁ। নিতুমণি শইকীয়া ডাঙৰীয়াই মোকে নহয়, যাক ক'ব লাগে চবকে ক'লে যে এছেম্বলিখন অলপ ভাল হ'ব, ভূপেনে হিমন্ত এছেম্বলিত মুখামুখি হ'ব লাগে। APCCত এপ্ৰুভেল আছে, APCC আঁৰত নাই। আৰু চামগুৰিত মই খেলা হ'লে যিকোনে হ'ব, আপুনি কওক। সেইবাৰ মই যদি চামগুৰিত বাই ইলেকশ্যন খেলো আৰু যদি মই জিকিলোহেঁতেন, কংগ্ৰেছৰ গ্ৰাফটো ক'লে গ'লহেঁতেন। গতিকে এতিয়া মই এইবিলাক কোৱা নাই, আজি মোক শেষ সিদ্ধান্ত ল'বলৈ দিয়ক। মই অসমৰ বিশেষকৈ ৰঙানদীবাসী ৰাইজ আৰু বিহপুৰীয়াবাসী ৰাইজক মই এষাৰ কথা আজি আপোনাক কৈছোঁ, মই ইলেকশ্যন খেলিম। ৰাইজে মোক যি কৰে, মোক কোনোবাই সমৰ্থন কৰিব, মোক কোনোবাই বিৰোধিতা কৰিব, মই সম্বন্ধ বেয়া নকৰোঁ। মই ৰাইজৰ চৰণত আছিলোঁ। মই বিহপুৰীয়াত 10 বছৰ MLA থাকোঁতেও সেৱক আছিলোঁ। মই 10 বছৰ ex-MLA, মই সেৱক হৈ আছোঁ। মই ৰঙানদীবাসীয়ে সেৱা কৰিম বুলি কৈছিলোঁ, ৰাইজে মোক আঁকোৱালি লৈছিলে। এতিয়া মই পালতৰা ডাঙৰ নিচিনাকৈ গৈ আছোঁ। মোৰ হাতত কোনো বঠা নাই। এতিয়া মই পালতৰা নাও। কংগ্ৰেছত যেতিয়া মল্লিকাৰ্জুন খাৰ্গে আহিছিলে, 58জন বিধায়কে মোৰ কাৰণে কৈছিলে, বাকী বহুকেইজন জ্যেষ্ঠ নেতা নিউট্ৰেল আছিলে, আৰু 12জনেহে মাত্ৰ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে বা হৈ থকাজনে হওক। তেতিয়া ন্যায়টো দিয়া নহ'ল। ন্যায় নিদিয়াৰ কাৰণ পিছত যেতিয়া আমি গম পাওঁ, ইয়াতো সেই সময়ত ৰাহুল গান্ধী আমেৰিকাত আছিলে, টম উডালি, জৰ্জ চৰেছ, এইবিলাকৰ ৰাহুল গান্ধী অতি ঘনিষ্ঠ, আৰু তাতে গৌৰৱ গগৈৰ পৰিয়ালো কাম কৰি আছিল। সোনিয়া গান্ধীয়ে মোক ঘৰত মাতি নি যে শপত গ্ৰহণৰ দিন তুমি ঠিক কৰা। যেতিয়া মই কেতিয়াবা লিখিম তেতিয়া ক'ম, তেতিয়া মই মেডামক কৈছিলোঁ, আজিও মই মেডাম শব্দটোৱে কৈছোঁ, যে অম্বুবাচীৰ পিছদিনাখন মই শপত ল'ম, অম্বুবাচী মেলাৰ কেইদিন নলওঁ। তাৰ পৰা কংগ্ৰেছত সিদ্ধান্ত ঘূৰিছিলে, কাৰণ আমেৰিকাৰ পৰা ৰাহুল গান্ধীয়ে ফোন কৰিছিল। আৰু এইবিলাক হ'ল অসমৰ সাক্ষী বহুত আছে। যেতিয়াই কংগ্ৰেছৰ মিটিং হয়, খাৰ্গে তেতিয়াই কয় যে হিমন্তৰ লগত তহঁতি যুঁজ, কিন্তু হিমন্তৰ লগতহে MLAবোৰ আছিল। প্ৰত্যেক কংগ্ৰেছৰ মানুহে যেতিয়া মোৰ বদনাম গায়, তেতিয়া খাৰ্গে প্ৰথম এইটো কয় যে গোটেইটো MLA বিলাক তেওঁৰ লগতহে আছিলে। এইবিলাক হ'ল সত্য, কিন্তু সেই সময়ত যে নহ'ল, এইটো মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিলে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'লে মোৰ কাললৈ এটা কলংক থাকি গ'লহেঁতেন, আৰু এনেকৈ সনাতন আৰু অসমীয়াৰ কাৰণে কাম কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে কেতিয়াবা মানুহে যে কয় গৌৰ মাৰিলে গংগাত পৰে, এইটো মই ধন্যবাদ জনাওঁ ৰাহুল গান্ধীক, যে সেই সময়ত তেখেতে মোক মুখ্যমন্ত্ৰী নাপাতিলে, যাৰ কাৰণে মই আজি চিনা টানি বুকুত দাঁত কৰি
সনাতন আৰু অসমৰ বাবে কাম কৰিব পাৰিছোঁ। মোক গৌৰমাৰী গংগাত পেলোৱা হৈছিলে, সেইকাৰণে মই আনন্দিত। এতিয়া তাক লৈ মোৰ কোনো ৰিগ্ৰেটো নাই, দুখো নাই। তেতিয়া অলপ ৰিগ্ৰেট, দুখ থাকিব পাৰে, কিন্তু আজি মই ভাবোঁ যে ভগৱানে মানুহক সঠিক ৰাস্তাত লৈ যায়। মানুহে ভুল কৰিলেও ভগৱানে ৰাস্তা শুদ্ধ কৰি লৈ যায়। তেতিয়া এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ক'লে যে মোক কংগ্ৰেছে গোৰ মাৰি গংগাত পেলালে, আৰু সেইবাবে আজিৰ দিনটোত মই মোৰ স্থিতিত অটল আছোঁ আৰু মই ভালকৈ আছোঁ। ভূপেন বৰাৰ ভাগ্য ফুলিব। ভূপেন বৰাকো হয়তো কংগ্ৰেছে গোৰ মাৰি গংগাত পেলাব। আজিৰ দিনটোত ভূপেন বৰাই কংগ্ৰেছত যোগদান কৰাটো প্ৰায় নিশ্চিত। আৰু এনে সময়তে আজিৰ দিনটোত দুলু আহমেদ ভূপেন বৰাৰ ঘৰলৈ গৈছে। দুলু আহমেদে ৰকিবুল হুছেইনৰ বিৰুদ্ধে যিটো কথা কৈছে, আপুনি আচৰিত হ'ব। ৰকিবুল হুছেইনৰ বাবেই কংগ্ৰেছ দলটো থানবান হৈছে। ৰকিবুল হুছেইনক গৰু পিটন দিব লাগে বুলি আজি দুলু আহমেদে মন্তব্য কৰিছে। দুলু আহমেদৰ সেই মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। 2016 চনৰ পৰাই কৈ আছিলোঁ যে কংগ্ৰেছ ধ্বংসকাৰী ৰকিবুল হুছেইন, আৰু সেই কথা আজি প্ৰমাণ হ'ল। ৰকিবুল হুছেইনে দলটো কি ধৰণে ধ্বংস কৰিছে 14 চনৰ পৰা। প্ৰথম সংঘাত হ'ল মুখ্যমন্ত্ৰীৰ লগত বৰ্তমানৰ গৌৰৱ গগৈক ওপৰৰ পৰা আনি হঠাৎ 14 চনত টিকট দিয়ালে, কংগ্ৰেছ দুইভাগ হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 15 বছৰ কংগ্ৰেছে বনালে, যিখিনি সময়ত মুখ্যমন্ত্ৰী দিব ওলাইছিলে সেইখিনি সময়ত আউট কৰি দিলে, কংগ্ৰেছ দলটো ধ্বংস হৈ গ'ল। আকৌ তাৰপিছত ৰকিবুল হুছেইনৰ সেই একচত্ৰীয় যিটো দাদাগিৰি কংগ্ৰেছত থাকি গ'ল। কিমান বিধায়ক ওলাই গ'ল চিন্তা কৰিবচোন। ৰূপজ্যোতি কুৰ্মী পৰা সুশান্ত বুঢ়াগোহাঁই, তাৰপিছত কমলেক্ষ দেৱ, শশীকান্ত, বসন্ত, যিমান বিধায়ক ওলাই গৈছে প্ৰত্যেকে কিন্তু ৰকিবুলৰ নাম এবাৰ হ'লেও গালিগালাজ কৰি গৈছে যে আমি ৰকিবুলৰ কাৰণে দল বাদ দিলোঁ। যোৱাকালি ৰচিদ মণ্ডলো গ'ল, শ্বেৰমান আলীও গ'ল, আৰু নেতাৰটো হিচাপ নাই কিমান গৈছে। পংকজ বৰবৰা, কল্যাণ গগৈ, অংকিতা দত্ত, প্ৰত্যেকেই ৰকিবুলৰ নাম কোৱা নাই জানো? তাৰপিছত ৰাহুল গান্ধী মই বুজি পোৱা নাই, ৰাহুল গান্ধী এতিয়ালৈ সাৰ পোৱা নাই। ৰকিবুলৰ নিচিনা এগৰাকী ধুৰন্ধৰ ৰাজনীতিকে কেৱল কংগ্ৰেছ দলটোত স্বাক্ষৰ অভিযান কৰি নেতাবিলাকক খেদাই বাহিৰ কৰি দলটো তেওঁৰ পৈতৃক সম্পদ নিচিনা কৰি লৈছে, আৰু গৌৰৱ গগৈ ৰকিবুলৰ কোলাত বহি লৈছে। ইয়াত আটাইতকৈ ডাঙৰ কথা, যিগৰাকী ৰকিবুল হুছেইনক সমগ্ৰ অসমে বেয়া পায়, গড় হত্যাকাৰী বুলি জানে, তেওঁ টিকটৰ নামত টকা সংগ্ৰহ কৰে, দলৰ নামত টকা সংগ্ৰহ কৰে। কংগ্ৰেছ দলটো মই আগত কৈছোঁ, ৰকিবুল হুছেইনক যেতিয়ালৈ কৰ্মীসকলে গৰু পিটন নিদিয়ে, গৰু পিটন, কালি আপোনালোকে দেখিবলৈ, আপোনালোকে নিশ্চয় কালি ষ্টেট ইলেকশ্যন কমিটিৰ মিটিঙত গৈছিলে গ্ৰীণউডত, ৰকিবুলক দেখা পাইছে নেকি? নাই পোৱা। লাঠি চাঠি লৈ আক্ৰমণ কৰিব ৰখি আছিলে। প্ৰথমবাৰৰ বাবে ৰকিবুল হুছেইনে ৰাজ্যিক নিৰ্বাচনী কমিটি, য'ত প্ৰদেশ কংগ্ৰেছৰ হয়, ভয়ত অহা নাই। ৰকিবুল হুছেইনে মন্তব্য কৰিছে। ভূপেন বৰাৰ সম্পৰ্কত ৰকিবুল হুছেইনৰ মন্তব্য আহিছে। ৰকিবুলৰ বাবে দল ত্যাগ কৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে। তাৰ পাছতো নিৰ্লজ্জভাৱে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিছে ৰকিবুল হুছেইনে। ভূপেন বৰাৰ পদত্যাগক লৈ চাফাই দিয়াৰ চেষ্টা কৰিলে ৰকিবুল হুছেইনে। দুদিনৰ পাছত হেনো দাড়ি কমা নোহোৱাকৈ সকলো ক'ব, এই কথা আজিৰ দিনটোত ৰকিবুল হুছেইনে সংবাদমেল সম্বোধন কৰিছে। ৰকিবুল হুছেইনৰ সেই মন্তব্যটো শুনাই মই বিশেষ আধা ঘণ্টাৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব আসাম টাইমছ। ধন্যবাদ। এই সংক্ৰান্তত আমি দুদিনৰ পিছত আনুষ্ঠানিকভাৱে কথাবিলাক জনাম। এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা, তেওঁ কংগ্ৰেছত থাকিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, তেওঁ দুটা দিন অলপ ৰেষ্ট পাইছে। তেওঁৰ বিৰুদ্ধে যে স্পেচিফিকেলি আমি কিছুমান অভিযোগ আনিছোঁ, সেই অভিযোগবিলাক উত্তৰ নিদিয়াকৈ দুদিনমান তেওঁ ৰেষ্ট পাইছে, এইবিলাক কথা খুচুৰা কথা কৈ স্পেচিফিকেলি আমি স্পষ্ট কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আলফা আছিল নে নাই, কৈ দিলে হ'ল। নাই, আমাৰ তাত কি আছে আমি তেতিয়া দেখুৱাম। স্পেচিফিকেলি কৈ আছোঁ যে মানুহে কৈ থাকে মানৱেন্দ্ৰ শৰ্মা হত্যাৰ লগত ক'ৰবাত কিবা কৰি জড়িত, কৈ দিলে হ'ল নাই বুলি। আমি কি আছে কি নাই ক'ম। আপোনাক কৈ আছোঁ যে ভূপেন বৰা ডাঙৰীয়া এজন আমাৰ জ্যেষ্ঠ নেতা, কিবা যদি ক'ৰবাত মন বেয়া পাইছে আমি বহি পেলাই ঠিক কৰি ল'ম, আৰু আমি দুদিনৰ পিছত এই কথাখিনি আপোনালোকৰ ওচৰত খোলচা কৰিম। এই সংক্ৰান্তত আমি দুদিনৰ পিছত আনুষ্ঠানিকভাৱে কথাবিলাক জনাম। এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা,